মই এটি উদাহৰণ দিওঁ আপোনালোকক এদিন চক্ৰৱৰ্তী মহাৰাজ দশৰথ আৰু কুলগুৰু বশিষ্ঠ একেলগে বহি কথা পাতি আছে ৰুদ্ধদ্বাৰ বৈঠক হেন সময়তে এগৰাকী সন্তৰী আহি পেলাই ক'লে যে মহাৰাজ মহৰ্ষি বিশ্বমিত্ৰ আহিছে তেতিয়া দশৰথে ক'লে যে মহৰ্ষি বিশ্বমিত্ৰক অত্যন্ত সাদৰেৰে লৈ আহক ইয়ালৈ তেতিয়া কুলগুৰু বশিষ্ঠদেৱে কৈছিল যে হে মহাৰাজ পৰম শক্তিশালী পৰাক্ৰমী পাৰদৰ্শী বেদজ্ঞ এগৰাকী মহৰ্ষি বিশ্বমিত্ৰ তেওঁ আপোনাৰ ওচৰলৈকে আহিছে গতিকে তেওঁক আপুনি নিজে গৈ পেলাই আদৰি লৈ আহিব আৰু তেতিয়া গুৰু আজ্ঞা পালন কৰি এইখন ভাৰতবৰ্ষৰ এগৰাকী মহাৰাজ চক্ৰৱৰ্তী ৰজা দশৰথে শিৰৰ মুকুট খুলি থৈ ভৰিৰ পাদুকা খুলি থৈ খালী ভৰিৰে আৰু মুকলি মূৰেৰে গৈ মহৰ্ষি বিশ্বমিত্ৰৰ চৰণ ধুৱাইছে পাদ্য অৰ্ঘ্যে পূজিছে আৰু তেওঁক আদৰি সাদৰি আনি নিজৰ সিংহাসনত বহাইছে প্ৰভু অকল ভাৰতবৰ্ষ কোনো সংবিধানৰ দ্বাৰা চলা নাছিল ভাৰতবৰ্ষ চলিছিল সংহিতাৰ দ্বাৰা ব্ৰিটিছে যেতিয়া ভাৰতবৰ্ষক এৰি থৈ গ'ল তাৰ পিছৰ পৰাই ভাৰতবৰ্ষ সংবিধানৰ দ্বাৰা পৰিচালিত হ'বলৈ আৰম্ভ হ'ল কিন্তু ভাৰতবৰ্ষৰ চলিছিল সংহিতাৰ দ্বাৰা আৰু সেই সংহিতাসমূহৰ দ্ৰষ্টা আছিল এই ব্ৰহ্ম ঋষিসকল সেইকাৰণে প্ৰত্যেকগৰাকী ৰাজন্য প্ৰত্যেকগৰাকী ৰজাৰ একো একোগৰাকী কুলগুৰু তেওঁলোকৰ ৰাজসভাত বিদ্যমান হৈ থাকিছিল ঠিক তেনেকৈ ৰঘুবংশৰ কুলগুৰু আছিল মহৰ্ষি বশিষ্ঠ তেওঁৰ নিৰ্দেশত তেওঁ চলাইছিল যিকোনো আপৎকালীন স্থিতিত যিকোনো বিপদৰ সময়ত তেওঁলোকে কুলগুৰুৰ পৰা পৰামৰ্শ লৈছিল আৰু সেই ধৰ্মজ্ঞ পুৰুষসকলে যি উপদেশ পৰামৰ্শ দিছিল সেইমতে প্ৰজাবৎসল ৰজাবিলাকে প্ৰজাৰ হিত সাধন কৰি ৰাজ্য শাসন কৰিছিল আৰু তেনেকুৱা এগৰাকী ৰজাৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰ তেওঁ যেতিয়া বনবাস কালত আছিল তেওঁ প্ৰতিগৰাকী বনবাসত থকা প্ৰতিগৰাকী ঋষি মহৰ্ষিৰ চৰণৰ ধূলি এজন এজনকৈ ঋষিৰ চৰণৰ ধূলি শিৰত অভিষেক কৰিছিল প্ৰত্যেকগৰাকী অত্ৰি ঋষিৰ ওচৰত যেতিয়া ভগৱান ৰামচন্দ্ৰ আহিছিল অত্ৰি ঋষি জানিছিল যে এইজনটো প্ৰভু ভগৱান স্বয়ং ৰামচন্দ্ৰ কিন্তু তাৰ পিছতো ৰামচন্দ্ৰই অত্ৰি ঋষিৰ চৰণত ধূলি যেতিয়া শিৰত অভিষেক কৰিছিল অত্ৰি ঋষিয়ে কিন্তু তেওঁক আশীৰ্বাদ কৰিছিল অগস্ত্যই আশীৰ্বাদ কৰিছিল সকলো ঋষিয়ে তেওঁক আশীৰ্বাদ কৰিছিল আৰু সকলো ঋষিৰ আশীৰ্বাদৰ দ্বাৰা প্ৰভু ৰাম পৰম শক্তিশালী ৰূপত তেওঁ অৱস্থান কৰিছিল আৰু এটা সময়ত তেওঁ তেনেকে গৈ সকলো অসুৰক নিধন কৰি ঋষিসকলৰ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে সুযোগ দিছিলে আৰু ৰামচন্দ্ৰৰ পৰম পৰাক্ৰমেৰে ৰাৱণক তেওঁ এদিন নিধন কৰিছিল কিন্তু যিদিনাখন তেওঁ ৰামচন্দ্ৰই যিদিনাখন ৰাৱণৰ লগত যুদ্ধ কৰিবলৈ যায় ৰাৱণ আহিছিল পুষ্পক ৰথত আৰু প্ৰভু ৰাম খোজকাঢ়ি খালী ভৰিৰে গৈছিলে যুদ্ধ কৰিবলৈ যিজন পৰম দুৰাচাৰী মহা অসুৰ গোটেই তিনি লোকক ত্ৰাসিত কৰি ৰাখিছে সেই ৰাৱণে পুষ্পক ৰথত যুদ্ধ কৰিবলৈ আকাশ মাৰ্গেৰে আহিছিল আৰু জগতৰ ঈশ্বৰ প্ৰভু ভগৱান শ্ৰীৰাম তেওঁ খালী ভৰিৰে তপ্ত বালিত হাতত ধনুকাৰ লৈ যুদ্ধ কৰিবলৈ গৈছে এই দৃশ্য যেতিয়া বিভীষণে দেখিছে তেতিয়া বিভীষণৰ চকু পানী ওলাইছে গোস্বামী তুলসীদাসে এই সন্দৰ্ভত খুব ধুনীয়া সংস্কৃততে ভজন ৰচনা কৰিছে শ্ৰীৰামচন্দ্ৰ কৃপাল ভজ মন হৰণ ভৱ ভয় শ্ৰীৰামচন্দ্ৰ কৃপাল ভজ মন হৰণ ভৱ ভয় নবকঞ্জ লোচন কঞ্জ মুখ কর কঞ্জ পদ কঞ্জাগুণম শ্রীরাম নবকঞ্জ লোচন যার চকুহাল পদুম ফুলৰ দৰে কঞ্জ মুখ মুখখন পদুম ফুলৰ দৰে
হাতখন পদুম ফুলৰ দৰে আৰু চৰণ যুগলো পদুম ফুলৰ দৰে বিভীষণৰ হৃদয়ত বৰ আঘাত লাগিছিল হে ভগৱান তোমাৰনো এনেকুৱা বিচিত্ৰ লীলানে পদুম ফুলৰ দৰে সুকুমল চৰণ যুগল খালী ভৰিৰে তুমি দুৰাচাৰী ৰাৱণৰ লগত যুঁজিবলৈ গৈছা তপ্ত বালিত খোজ থৈছা সেই তপ্ত বালিয়ে তোমাৰ সুকুমল চৰণ যুগল কিমান তাপিছে দহিছে সেই তাপ সেই দুখ এগৰাকী ভক্ত হিচাপে বিভীষণে হৃদয়ত যেন সেই তাপ ভজ দীন বন্ধু দীনেশ দানৱ দৈত্য वंशनिकन्दनं रघुनन्दयानन्द कञ्जकौशलचन्द दशरथनन्दनं श्रीरामचन्द्र कृपालु भज मन हरण भवभयदारुणं नवकञ्जलोचन कञ्जमुखकर कञ्जपदकञ्जानम् मम हृदय कञ्जनिवास कुरुका मादे खलदल মই এই পদফাকি এইকাৰণে গাইছো গোস্বামী তুলসীদাসে কি বুলি কৈছে মম হৃদয় কঞ্জ নিবাস কুৰু হে ভগৱান মোৰ হৃদয় পদুম ফুলত তুমি আহি নিবাস কৰা খুব ধুনীয়াকৈ কৈছে মম হৃদয় কঞ্জ নিবাস কুৰুকা মাদে খলতল গঞ্জনম মোৰ হৃদয় পদুম ফুলত তুমি নিবাস কৰিলে হে ভগৱান মোৰ হৃদয়ত থকা কামনা বাসনা দুৰ্দান্ত চিন্তাবিলাক সব দূৰ হৈ যাব এটাকে হে ভগৱান তোমাৰ সুকুমল চৰণ যুগল মোৰ হৃদয়তে থোৱা ৰাসলীলাত আপোনালোকে দেখিব গোপীবিলাকে প্ৰাৰ্থনা কৰি কি বুলি কৈছে যে হে কৃপালু ভগৱান তোমাৰ হস্তপদ্ম আমাৰ শিৰত থোৱা আৰু তোমাৰ চৰণ যুগল আমাৰ স্তনত থৈ দিয়া ভাগৱতত এই কথা লিখা আছে পঢ়িলে আচৰিত লাগে তাৰমানে ভক্তবিলাকে সদায় বিচাৰে যে ভগৱানৰ চৰণ যুগল সদায় হৃদয়তে থাকে আৰু তেওঁৰ কৃপা হস্ত শিৰত থাকে যাৰ শিৰত ভগৱানৰ কৃপা হস্ত আছে তেওঁৰ কাৰণে আৰু তুলসীদাস শংকৰ শেষ মুনি মনোৰঞ্জনম মম হৃদয় কঞ্জ নিবাস কুৰুকা মাদে খলতল গঞ্জনম শ্ৰীৰামচন্দ্ৰ কৃপালু ভজ মন হৰণ ভৱভয়দাৰুণম শ্ৰীৰাম মই আপোনালোকক এতিয়া এটা বিশেষ কথা কওঁ গোস্বামী তুলসীদাস সমগ্ৰ পৃথিৱী বিখ্যাত আজি ভাৰত চৰকাৰে এতিয়া এটা সিদ্ধান্ত ল'বলৈ প্ৰায় আমাৰ সন্তবিলাকে তেওঁলোকক কৈ আছে যে ৰামচৰিত মানসক সমগ্ৰ ভাৰতবৰ্ষৰ আধ্যাত্মিক শাস্ত্ৰ হিচাপে ৰাষ্ট্ৰীয় গ্ৰন্থ হিচাপে স্বীকৃতি দিব লাগে গোস্বামী তুলসীদাসে লিখিলে মম হৃদয় কঞ্জ নিবাস কুৰু মোৰ হৃদয় পদুম ফুলত তুমি নিবাস কৰা আৰু আমাৰ মাধৱ পুৰুষে কি বুলি লিখিলে হৰি পদ পংকজ পঞ্জৰ
তাম রাজ হংকা ভূমি হরি পদ পঙ্কজ গোস্বামী তুলসীদাসে ভগৱানক ক'লে তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা ভগৱান। আৰু মাধৱপুৰুষে কি বুলি ক'লে, হে ভগৱান তোমাৰ চৰণ পদুম ফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ আবদ্ধ হৈ থাকক, যাতে ই কলৈকো যাব। পাৰ্থক্য বহুত ডাঙৰ, যে তোমাৰ চৰণ পদুম ফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ পেলাই তাত আবদ্ধ হৈ থাকক, যাতে সি কলৈকো যাব নোৱাৰে। কাৰণ মন অলৌ তলৌ যেনি যায় তেনি যায়, তাক মানে নিয়ন্ত্ৰণ কৰি নোৱাৰে, ইমান চঞ্চল। পোহৰৰ বেগতকৈও বেছি বেগত চলে, শব্দৰ বেগতকৈও বেছি বেগত চলে। বিজ্ঞানে ঠাৱৰ কৰিব পৰা নাই যে মনৰ গতি আজি। গতিকে এনেকুৱা এটা চঞ্চল আৰু অস্থিৰ মনে আপোনাক ভ্ৰমিত কৰি লৈ ফুৰাব জগতত। স্থিৰ হ'বৰ কাৰণে যিজন জগতৰ স্থিতপ্ৰজ্ঞ, যিজন সমস্ত জগতৰ একমাত্ৰ স্থিতপ্ৰজ্ঞ পুৰুষ, তেওঁৰ দুখানি অভয় চৰণত আপুনি যেতিয়ালৈকে আশ্ৰিত নহয়, তেতিয়ালৈকে আপোনাৰ মন কেতিয়াও চঞ্চলতাৰ পৰা আঁতৰি নাযায়। তেতিয়া মন চিত্তলৈ ৰূপান্তৰ হ'ব, আৰু চিত্তহে আপোনাক স্থিৰ কৰিব। আৰু চিত্ত স্থিৰ চিত্তেৰে যিসকলে যি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া যি ক্ষেত্ৰৰে সিদ্ধান্ত নহয় কিয়, কি ধৰ্মীয় হ'ব পাৰে, সাহিত্য হ'ব পাৰে, ৰাজনৈতিক হ'ব পাৰে, খেলৰ হ'ব পাৰে, সামাজিক হ'ব পাৰে, যি ব্যক্তি যি ক্ষেত্ৰত আছে, প্ৰভু অকল মনত ৰাখিব ঈশ্বৰ সেৱা সকলো ক্ষেত্ৰৰ পৰাই কৰিব পাৰে। কেৱল যে ধৰ্ম ক্ষেত্ৰত ধুতি পিন্ধি পুতা লৈ পেলাই নাম গাই থাকিলেই যে ধৰ্ম, কাৰণ এনে নহয়। ইচ্ছা কৰিলে যি ব্যক্তি যি স্থানতে নাথাকক কিয় তাৰ পৰাই ভগৱানৰ সেৱা কৰিব পাৰে। কেৱল সদিচ্ছাৰ প্ৰয়োজন আৰু এটা স্থিতপ্ৰজ্ঞ মনৰ প্ৰয়োজন। সেই স্থিতপ্ৰজ্ঞ মনটোৱে যেতিয়া তেওঁক স্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব, তেতিয়া সেই ব্যক্তিজনৰ জীৱনৰ সকলো কাম সমাজৰ কাৰণে কেৱল আৰু কেৱল কল্যাণৰ কাৰণে, অকল্যাণ তেওঁৰ ওচৰলৈ নহয়। এই সকলোৱে আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে যে তুমি কিতাপত বহাৰ আগতে, হে ভগৱান মই যাতে ভালকৈ পঢ়িব পাৰোঁ, মোৰ যাতে পৰীক্ষা ভাল হয়, মই ডাঙৰ হৈ যাতে এটা ভাল চাকৰি কৰি বহুত টকা উপাৰ্জন কৰিব। মানুহে এনেকুৱা কথা শিকায় ল'ৰা ছোৱালী নহয়। তেওঁক মানে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত কৈছে চাহ বিদ্যা ইয়া বিমুক্তই। বিদ্যা এনেকুৱা এটা বস্তু, সি আপোনাক মুক্ত কৰিব পাৰে, বিমুক্তই। কিন্তু এতিয়াৰ বিদ্যা শিক্ষাকটো যদি ক'বলৈ যাওঁ, চাহ বিদ্যা ইয়া নিযুক্তই, কেৱল এপইণ্টমেণ্ট, মানে অমুক ফেকাল্টিত মোৰ ল'ৰাটোক দিম, পাছ কৰি ওলোৱাৰ লগে লগে চাকৰি পাব লাগে, পোষ্ট হ'বনে নাই। কিন্তু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত তেনেকুৱা নাছিলে। সেইকাৰণে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত কোনো ক্লাছিফিকেশ্যন নাছিলে, কোনো শ্ৰেণী, ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 নাছিলে। পোনে পোনে প্ৰৱেশ কৰিছিল, তাৰপিছত বিশাৰদ হৈছিল, তাৰপিছত পণ্ডিত হৈছিল, বিদ্যা বাৰিধি হৈছিল, শেষত গৈ পেলাই শেষ উপাধিটো পাইছিল সৰস্বতী উপাধিৰে প্ৰাপ্ত হৈছিল। ঋতম্ভৰা হৈছিল তেওঁলোকে, প্ৰজ্ঞাৰো বহুত ওপৰত। সেইকাৰণে কৈছে যে প্ৰজ্ঞাবিহীন লোক, যিবিলাক লোকৰ প্ৰজ্ঞাবিহীন, তেওঁলোকক কি বুলি কৈছে, তেওঁলোকে কেতিয়াও শাস্ত্ৰই তেওঁলোকক একো কৰিব নোৱাৰে। শাস্ত্ৰম কিম কৰোতি, উদাহৰণ কি বুলি দিছে, লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। অন্ধ ব্যক্তিক দাপোনৰ যেনেকৈ কোনো প্ৰয়োজন নাই, প্ৰজ্ঞাবিহীন ব্যক্তিকো শাস্ত্ৰৰ কোনো কথাৰ প্ৰয়োজন নাই। কি কৰিব তেওঁৰ প্ৰজ্ঞাই নাই। প্ৰজ্ঞা এনেকুৱা এটা বস্তু যে প্ৰত্যেক ব্যক্তিৰ জীৱনত প্ৰজ্ঞা জন্মলগ্নতে সাধিত হৈ আহে। কেৱল বৈষয়িক চিন্তাই সেই প্ৰজ্ঞাক ঢাকি ৰাখে। কৃষ্ণ সাধনাৰ জৰিয়তে সেই প্ৰজ্ঞাক উন্মুক্ত কৰিলে তেওঁ জ্ঞানী হৈ যায়, জগতৰ কাৰণে কল্যাণকাৰী সত্তালৈ ৰূপান্তৰ হৈ যায়, ঈশ্বৰৰ প্ৰিয় পাত্ৰ হয়, ভক্তিযুক্ত হয়। আৰু সেই কথাকে ইয়াত বাৰম্বাৰ বৰ্ণন কৰিছে। সেইকাৰণে আমাৰ গোৱালপৰীয়া ভাষাত খুব ধুনীয়াকৈ আমাৰ প্ৰতিমা পাণ্ডে গাইছে,
একবার হরি বলো মন রসনা মানৱ দেহেৰ গৈৰৱ কইৰনা। মই গোৱালপৰীয়া মানুহ, মই গৌৰৱ কৰোঁ যে আমাৰ বাইদেউ পূজা বাইদেৱে লোক সংগীতৰ পৰা এইবিলাক উদ্ধাৰ কৰি গোটেই জগত সভালৈ লৈ গৈছিল। ভূপেন দাই খুব ধুনীয়াকৈ সহায় কৰিলে, প্ৰতিভাক চিনি পালে, ভূপেন দাই তেওঁক খুব ধুনীয়াকৈ আগবঢ়াই লৈ গ'ল। সেই জিভা তুমি এবাৰ মাত্ৰ হৰিনাম লোৱা। মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হবে খন্দৰ খন্দ। মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হবে খন্দর খন্দ। ভাঙলে দেহা জোড়া মিলবে না। একবার হরি বলো মন রসনা মানব দেহের গৈরব কইরনা। তার বাহারি জীবন গেলে সব রইবে পড়ে। টকা পইচা ঘৰ বাৰী জীৱনটো যোৱাৰ পিছত এনেই পৰি থাকিব। এইবিলাক কোনে আহি দখল কৰিব ঠিক নাই। যদি মোৰ সন্তানবিলাকক উপযুক্ত উত্তৰাধিকাৰী হিচাপে নিৰ্মাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আৰু লেঠা হয়। টকা উপাৰ্জন কৰা, ধন জমা কৰাটোৱে শ্ৰেষ্ঠ কথা নহয় প্ৰভুসকল। আপোনাৰ দ্বাৰা উপাৰ্জিত সম্পত্তিৰ সৎব্যৱহাৰ হ'বনে নাই যুগ যুগলৈকে। আপোনাৰ ভৱিষ্যত প্ৰজন্ম উত্তৰাধিকাৰীসকলে আপুনি উপাৰ্জন কৰি থৈ যোৱা সেই কোটি টকা সৎব্যৱহাৰ কৰিব জানিব নাই। সেই সংস্কাৰ আপুনি দিছেনে নাই? যদি দিছে আপুনি ধন্য। ধন উপাৰ্জন কৰাটো বেয়া কথা নহয় প্ৰভু। মই বিকাশৰ বিৰোধী নহয় কেতিয়াও। মই নকওঁ যে আপোনালোকে এইবিলাক ধন চন উপাৰ্জন বাদ দিয়ক, ধৰ্ম কৰক। না, মই এইটো মানুহক এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে টকাও লাগিব, পইচাও লাগিব, সম্পত্তিও লাগিব, চব লাগিব। কিন্তু ঈশ্বৰক ক'ব লাগে যে হে প্ৰভু, মোক যিমান দিছা তুমি, মোৰ যোগ্যতাতকৈ তুমি মোক বেছিকৈ দিছা। তাতকৈ মোক আৰু এটা বস্তু মোক দিয়া, যাতে তুমি মোক দিয়া এই বস্তুখিনি যাতে মই সৎ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ কাৰণে মোক এটা বুদ্ধিমত্তাও তুমি দিয়া। মোৰ চিত্তত তুমি স্থিতপ্ৰজ্ঞ হোৱা ভগৱান। মোক ৰাস্তা তুমি দেখুওৱা। এইটো আটাইতকৈ শ্ৰেষ্ঠ কথা। সেইকাৰণে কৈছে, আরে বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। আরে সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন বাহারে বাহারে, বেলা ডুবিলে হবে অন্ধকার। আরে বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা মানব দেহের গৈরব কইরব না। ওই একবার হরি বলো মন রসনা মানব দেহের গৈরব কইরব না। বুজি পাইছেনে গোৱালপৰীয়া ভাষা? পাইছে? অঁ, মানৱ দেহাৰ গৌৰৱ কৰিব না, অহংকাৰ কৰিব নালাগে হেনো মানুহ শৰীৰটো লৈ। এই শৰীৰটো আজি আছে, কাইলৈ নাই। এই চশমাযোৰ লৈ পেলাই মোৰ জন্ম হোৱা নাছিল প্ৰভু। এতিয়া এনেকুৱা হ'ল, এইযোৰ খুলিলে দেখাই নাপাওঁ। এইটো কেনেকৈ আহি লগ লাগিলে? তাৰমানে মোৰ চকুৰ যিটো তীব্ৰতা, এইটো লাহে 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 লোপ পাই আহিছে। তিল 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 তিলকৈ স্খলন ঘটিছে। এতিয়া যদি ফুটবল ফিল্ডত জাৰ্চিটো পিন্ধি নামি দিওঁ নহয়, এতিয়াও এটা ফুটবল ভালকৈ জেগাত পৰিলে একদম জেগা পাবগৈ। কিন্তু এনেকুৱা এটা দিন মোৰ জীৱনতো আহিব, মই হয়তো খোজ কাঢ়িবৰ কাৰণে কাৰোবাৰ কাণ এখন বিচাৰিম। প্ৰভুসকল, ডাঙৰ কথা কি জানে? এজন পিতৃয়ে যেতিয়া সন্তানৰ কণ কণ আঙুলিকেইটাত ধৰি পেলাই তাক খোজ কাঢ়িবলৈ শিকায়,
দৌল চাবলৈ গ'লে, মেলা চাবলৈ গ'লে দেউতাকে যেতিয়া সন্তানটোক কান্ধত তুলি লয়, পিতৃয়ে হয়তো সেইদিনাখন নাভাবে, কিন্তু এই কথা সন্তানে অনুভৱ কৰিব লাগে যে যিখন কান্ধত উঠি পেলাই মই আনন্দ কৰিছিলোঁ, সেই পিতৃৰ বৃদ্ধ বয়সত অচলা অৱস্থাত মোৰ কাণখন মই কিয় পাতি নিদিওঁ, যাতে মোৰ দেউতাই আনন্দ মনে খোজকাঢ়িব পাৰে। কাৰোবাৰ লাঠিৰ ওপৰত ভৰ দি খোজকাঢ়া পিতৃয়ে যদি যোগ্য সন্তানৰ কান্ধত এবাৰ হাত থৈ থিয় হ'ব পাৰে, তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ যায় যে হয় হয়, মই সন্তান জন্ম দিছিলোঁ, অন্ততঃ এই বয়সত মোৰ কাষত এবাৰ সি থিয় হৈছে, তাৰ কাণখন মই হাত থ'বলৈ বিচাৰিছোঁ। তেওঁ কেতিয়াও নিবিচাৰে যে মোক টকা দিয়া, তুমি পইচা দিয়া, তোমালোকে কি দৰকাৰ আছে। মোক এজন বৃদ্ধ লোকে লগ পাইছিলে এবাৰ, ভাগৱত পাঠত কৈছিলে যে প্ৰভু, মই সকলোৱে আপোনাক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিছে, কিন্তু মই আপোনাক মোৰ পুত্ৰ বুলি সম্বোধন কৰিব পাৰোঁ নে? নিশ্চয় পাৰে। কৈছে মোৰ জীৱনৰ এইটো সৌভাগ্য হ'লহেঁতেন যে আপোনাৰ নিচিনা যদি সন্তান এজন পালেহেঁতেন। মই বোলো এইটো আপোনাৰ বহুত ডাঙৰ কথা ক'লে, কাৰণ ময়ো সিমান যোগ্য নহয়। কৈছে নহয়, মোৰ সন্তান এতিয়া বিদেশত থাকে, মই ফোন কৰোঁ যে তোক এবাৰ চাবলৈ মোৰ মন যায়, কিন্তু সন্তানে কয় যে দেউতা মোৰতো এনেকুৱা খুব অসুবিধা হৈছে যাবলৈ, তোমাক কিবা পোৱা পইচা লাগে যদি কোৱা, মই পঠিয়াই দিম। মোকনো কেলৈ পোৱা পইচা লাগে, মই যিমান পেঞ্চন পাওঁ, বহুতে চাকৰি দৰমহাই ইমান নাপায়, আৰু ডক্তৰে খাবলৈ দিলে মগু দাইল কেইটামান সিজায়, তাৰ কাৰণেতো ইমান পইচাই নালাগে। গতিকে কিন্তু মই এবাৰ মোৰ সন্তানক মোৰ কাষত লাগে। প্ৰভুসকল, আমি ভাৰতবৰ্ষৰ মানুহে পৰিয়ালতান্ত্ৰিক হিচাপে জীয়াওঁ, এইটো ভাৰতবৰ্ষৰ বৈশিষ্ট্যতা। আজিকালি আমাৰ অসমত বা ভাৰতবৰ্ষতো কিছুমান ধামখুমীয়া আৰম্ভ হৈ গ'ল, কি বিবাহ বাৰ্ষিকী উৎসৱ, বাৰ্থডে চেলিব্ৰেশ্যন, এইবিলাক আমাৰ ভাৰতবৰ্ষৰ কাৰণে এইবিলাক কোনো প্ৰয়োজন নাই। বিবাহ বাৰ্ষিকী কোনে পালন কৰে? যিবিলাক দেশত এহাল গিৰেক ধুনীয়াকে কিবাকে এবছৰ কটায়, তাহাঁতে সেইটো ফূৰ্তি কৰে, আমি এবছৰ কটালোঁ। কিন্তু ভাৰতবৰ্ষত এইটো সংস্কৃতি কি? আমি 7 জনমৰ সম্পৰ্ক। মই যিগৰাকী পত্নীক পত্নী মৰ্যাদা দিছোঁ, তেওঁৰ লগত মোৰ 7 জনমৰ সম্পৰ্ক, আজিও নহয়। মাদাৰ্ছ ডে, ফাদাৰ্ছ ডে, আৰে এটা দিনত দেউতাকৰ লগত চেলফি উঠিলে ফেচবুকত দিলে, হেপী ফাদাৰ্ছ ডে, হেপী মাদাৰ্ছ ডে। প্ৰভুসকল, 365টা দিনেই এজন পুত্ৰৰ কাৰণে পিতৃৰ দিন, মাতৃৰ দিন, আজীৱন। ইহলোকত যদি পিতৃ নাইও, তথাপিও প্ৰাতঃতে পিতৃক স্মৰণ কৰিব লাগিব বিচনাৰ পৰা উঠি, সন্তানৰ পবিত্ৰ কৰ্তব্য যে হে পিতৃ, তোমাৰ কৃপাত মই আজি পৃথিৱীখনত জীয়াই আছোঁ, তোমাৰ ঔৰসত স্থিতি মোক কৰিছিলা, সেইকাৰণে জগতখনলৈ মই আহিলোঁ। তোমাক কোটি কোটি ধন্যবাদ, কোটি কোটি সেৱা, তুমি য'তেই আছা তাৰ পৰাই মোক আশীৰ্বাদ কৰিবা। এজন সন্তান, ভাৰতবৰ্ষৰ এগৰাকী সন্তানে পিতৃৰ প্ৰতি এই ধৰণে শ্ৰদ্ধা নিবেদন কৰাটো শাস্ত্ৰসন্মত বিধি। প্ৰভু, মই যোৱাবাৰো এই কথাটো কৈছিলোঁ যে এগৰাকী মাতৃয়ে কণমানি শিশুটোক বুকুৰ দি যেতিয়া প্ৰচণ্ড জ্বৰ উঠে, তেতিয়া তেওঁ কোলাত লৈ সেই তাপখিনি নিজৰ শৰীৰত টানি টানি ল'বলৈ খোজে। সেই বৃদ্ধ মাতৃৰ যেতিয়া সেইগৰাকী মাতৃ বৃদ্ধা হৈ যায়, তেওঁৰ যেতিয়া জ্বৰ উঠে, শৰীৰৰ পীড়া হয়, পৃথিৱীত এনেকুৱা কিমান সন্তান আছে যি সন্তানে গৈ এবাৰ সেই বৃদ্ধা মাতৃক, অ আই বা মা, তুমি এবাৰ মোৰ বুকুৰ মাজলৈ আহা, তোমাৰ সমস্ত জড়তা, বিষ, যন্ত্ৰণা মই এবাৰ শৰীৰত টানি ল'ব খুজিছোঁ, তুমি যে সৰুতে মোক লৈছিলা। এই বুলি যদি কোনো সন্তানে গৈ বৃদ্ধা মাতৃক এবাৰ যদি সাৱটি তেওঁৰ সেই মুহূৰ্তত যদি তেওঁক অকণমান সাদৰ দিব পাৰে, সেই মাতৃয়ে ভগৱানক ক'ব যে প্ৰভু, মোৰ এই সন্তানৰ বুকুৰ উমতে মোক লৈ যোৱা, মোৰ হৈ গ'ল আৰু মই সমস্ত জগতত পাই গ'ল। ইয়াতকৈ আৰু কি? এগৰাকী কন্যা শাস্ত্ৰত খুব ধুনীয়া কথা লিখিছে, দুহিতা শব্দ ব্যৱহাৰ কৰিছে ছোৱালীক বিবাহৰ পিছত। দুহিতা কিহৰ কাৰণে কৈছে? পিতৃকুল আৰু স্বামীকুল, এই দুটা কুলৰে হিত যিগৰাকী সাধন কৰিব পাৰে, সেই ছোৱালীজনীক দুহিতা বুলি।
যদি পিতৃকুলৰো হিত সাধন কৰিব নোৱাৰিলে, স্বামীকুলৰো হিত সাধন কৰিব নোৱাৰিলে, তেতিয়াহ'লে সেই ছোৱালীজনী দুহিতা হ'ব নোৱাৰে। এগৰাকী পিতৃয়ে যিগৰাকী ছোৱালীক সৰুৰ পৰা ডাঙৰ দীঘল কৰি, উকুৰ উমেৰে ডাঙৰ দীঘল কৰি এদিন যোগ্য পাত্ৰ হোৱা বুলি জানি এজন পৰ পুৰুষক ঘৰলৈ আদৰে সন্মানে মাতি আনি বিষ্ণুস্বৰূপ বৰ বুলি মানি তেওঁৰ কন্যাক যেতিয়া সম্প্ৰদান কৰে সমাজ বিদ্যমানে, যে আজি দুখন সমাজক সাক্ষী কৰি, অগ্নি সাক্ষী কৰি, ঈশ্বৰক সাক্ষী কৰি মোৰ ছোৱালীক এখেতলৈ মই সম্প্ৰদান কৰিলোঁ। আমাৰ বিধিমতে পিতৃয়ে হাতযোৰ কৰি ক'ব লাগে যে হে আই লক্ষ্মী, উপজা দিনৰ পৰাই তোমাক ডাঙৰ দীঘল কৰোঁতে মোৰ যদি ক'ৰবাত কিবা ভুল হৈ গ'ল, তেতিয়াহ'লে তুমি মোক ক্ষমা কৰি দিয়া। মই বুজি নাপাওঁ প্ৰভুসকল, কিমান বুকুত শিল থৈ এজন পিতৃয়ে এই বাক্যটো কয়, কিমান বুকুত শিল থৈ এজন পিতৃয়ে এই বাক্য কৈ কন্যাক চিৰদিনৰ কাৰণে উলিয়াই দিয়ে। বিয়াৰ আগদিনাখনলৈকে দেউতাকৰ বুকুৰ ৰুমত ডাঙৰ হোৱা ছোৱালীজনী এখন পৰ ঘৰলৈ চব এৰি গুচি যায়। গতিকে সেই যে ত্যাগ, সেই ত্যাগটোৰ প্ৰতি সন্মান জনাই যিজন পুৰুষে তেওঁক পত্নী হিচাপে লৈ আহে, এই মৰ্যাদাটো পুৰুষজনে দিবই লাগিব। তাৰ কাৰণে আপোনাৰ সন্তানক সৰুৰ পৰাই সংস্কাৰ কৰি তুলিব লাগিব, সংসাৰৰ জ্ঞান তেওঁক দিবই লাগিব, গুৰুৰ ওচৰত আশ্ৰয় কৰি দিবই লাগিব। যদি নিদিয়ে, সি কেৱল পঢ়া শুনা কৰিলে, চাকৰি কৰিলে, এগালমান ধন উপাৰ্জন কৰিলে, আপুনি বিয়া পাতি দিলে সংসাৰৰ তত্ত্ব একো নাজানে, তেতিয়াহ'লে এনেকৈ যিবিলাকে সংসাৰত ভৰি দিয়ে ইয়াক অপৰাধ বোলে, সামাজিক অপৰাধ। তেওঁ নাজানে কেনেকৈ মৰ্যাদা কৰিব। গতিকে প্ৰভুসকল, সংহিতাৰ কথা মই কৈছিলোঁ, এই সংহিতাত তেনেকুৱা অনেক উপায় আছে যিবিলাকৰ দ্বাৰা এখন সংসাৰ চলে। শাস্ত্ৰত এইবোৰ কথা উল্লেখ আছে। গুৰুস্থানীয় ব্যক্তিবিলাকে নিজৰ শিষ্যবিলাকক এই কথা প্ৰদান কৰে। গতিকে প্ৰভুসকল, মায়াত আবদ্ধ হৈ কেৱল মায়াত মজি পেলাই ভগৱানৰ নাম নোলোৱাকৈ থকাৰ পৰিণাম এয়া। ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। শিশু অৱস্থাৰ পৰা আপোনাৰ সন্তানক একো নহয়, আপুনি যদি ছুইমিঙত দিব পাৰে, কাৰাতে কুমফুত দিব পাৰে, আৰ্টত দিব পাৰে, ডান্সত দিব পাৰে, এজন আধ্যাত্মিক গুৰুৰ ওচৰতো সম্প্ৰদান কৰি দিয়ক। মাহৰ মূৰত এদিন তেওঁৰ ওচৰলৈকে লৈ যায়, 10 মিনিট তেওঁৰ পৰা এটা উপদেশ দিয়ক। মইতো খুব আশা কৰি আছোঁ যে মই গুৱাহাটীত এখন তেনেকুৱা শিশুসকলৰ আধ্যাত্মিক বিদ্যালয় এখন খুলিবৰ কাৰণে মোৰ খুব হেঁপাহ আছে, য'ত মাহৰ মূৰত এদিন আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক লৈ আহিব, 6 মাহৰ মূৰত এদিন লৈ আহিব। তেওঁলোকক মই 15 মিনিট মাত্ৰ তেওঁলোকৰ লগত মই কথা পাতিম, তেওঁলোকৰ লগত এই সম্পৰ্কে কথা পাতিম। কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকক যদি আমি এই শিক্ষাৰে শিক্ষিত নকৰোঁ, তেওঁক বিশ্ববিদ্যালয় পৰ্যায়ত যিমানেই শিক্ষা নলওক কিয়, তেওঁ পিতৃক ঈশ্বৰ বুলি হয়তো নামানে, গুৰুক যে সৎকাৰ কৰিব লাগে তেওঁ নাজানিব। সেইকাৰণে মায়াৰ প্ৰচণ্ড প্ৰভাৱৰ পৰা মুক্ত হওক। মায়াতে মুজিয়া মন্ত বিকাইলি জীৱ, কৃষ্ণ বোল মন্তই হৰি বোল মন, কৃষ্ণ বোল মন্তই হৰি বোল মন। মায়াতে মজিয়া মন্তই বিকাইলি জীৱ, কৃষ্ণ বোল মন্তই হৰি বোল মন, কৃষ্ণ বোল মন্তই হৰি বোল মন।
কৃষ্ণ সূৰ্য নাম সমাজৰ দ্বাৰা আয়োজিত এই মহাপালনামৰ পবিত্ৰ ক্ষণত আমাৰ দৰে মূৰমতীক আপোনালোকে কৃষ্ণ কথা ক'বলৈ বুলান দি আনিলে, তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। এইটো বিশেষ প্ৰাৰ্থনা যে আমি যিখিনি কথা ক'লোঁ সেই কথাখিনি মানিবই লাগিব বুলি এনে কোনো কথা নাই। যিখিনি আপোনালোকৰ প্ৰয়োজন বুলি ভাবে ধৰিব আৰু অপ্ৰয়োজনীয়খিনি ইয়াতেই এৰি থৈ যাব। এইটো প্ৰাৰ্থনা। হ'ব পৰা দুখ ত্ৰুটি আপোনালোকে মাৰ্জনা কৰিব, নিজৰ দাস বুলি আপোনালোকৰ চৰণত ঠাই দিব। আৰু আপোনালোকক এই পবিত্ৰ আসনৰ পৰাই ভাগৱতৰ সন্মুখত বহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সমগ্ৰ শিৱসাগৰবাসী ৰাইজক ভগৱন্ত পুৰুষে এই পালনামৰ কৃপাৰে কৃপা ধন্য কৰি ৰাখক। লগতে দূৰ দূৰণিৰ পৰা অসমৰ অন্যান্য প্ৰান্তৰ পৰাও এই পালনামৰ প্ৰতি যিসকল ব্যক্তিয়ে দান বৰঙণি সহায় সহযোগিতা আগবঢ়াইছে তেখেতলোকো পালনামৰ মহাকৃপাৰ দ্বাৰা ভগৱানৰ কৃপাপ্ৰাপ্ত হওক। এই প্ৰাৰ্থনা ভগৱানৰ ওচৰত অৰ্পণ কৰিলোঁ। উদ্যোক্তাসকলক আৰু শক্তি দিয়ক যাতে ইয়াতকৈও সুন্দৰ ৰূপত এনে মহান অনুষ্ঠান তাৰা সবে আয়োজন কৰিব পাৰে। এইখিনি কথাই ভগৱানৰ চৰণত অৰ্পণ কৰি আমাৰ বাণীক ইমানতে বিৰাম দিম। জয় গুৰু শংকৰ কৃষ্ণ। ঔ হৰি ঔ ৰাম কৃষ্ণ।